যেটো কাইলে হৈ গ'ল টেলেঞ্চাৰ্ছ এক্সামৰ আমি লাষ্ট পাৰ্টটো মেথছৰ খিনি আলোচনা কৰিম কৰি কেনে তোমালোকক দি দিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে লাষ্টলৈকে চাবা আৰু কেই নম্বৰ হৈছে তোমালোকে গম পাবা আটাইখিনি চাবা এতিয়া কেই নম্বৰ পাইছা তোমালোকে নিজে গম পাই যাবা ছাত্ৰ ছাত্ৰীসকল তাৰ আগতে তোমালোকক জনাই থওঁ যে এইটো পৰীক্ষাত যেনেকুৱাকে তোমালোকে ভালদৰে দিলা আৰু যিটো আমাৰ এনএমএছ পৰীক্ষা এইটো ভাল পৰীক্ষা এইটো পৰীক্ষাত সবতকে বেছি স্কলাৰশ্বিপ পোৱা যায় ৪৮,০০০ টকা ৪ বছৰৰ কাৰণে পোৱা যায় এবছৰত ১২,০০০ টকা পোৱা যায় ৪ বছৰৰ কাৰণে ৪৮,০০০ টকা অকল ক্লাছ 8ৰ ষ্টুডেণ্টে দিব পাৰে লগতে সুবিধা হ'ল যিসকল ছাত্ৰ ছাত্ৰী যিটো চৰকাৰী বিদ্যালয়ত পঢ়ে তেওঁলোকৰ সুবিধা ইয়াত প্ৰাইভেট বিদ্যালয়ত দিব নোৱাৰা কাৰণে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পোৱাৰ সুবিধাও থাকে আৰু লগতে এই পৰীক্ষাটোত ৩.৫ লাখ টকা ইনকাম থকা ওপৰত নাপায় অৰ্থাৎ তলৰ ষ্টুডেণ্ট বিলাকে বা অৰ্থাৎ দুখীয়া ছাত্ৰ ছাত্ৰীখিনিৰ ওপৰত নিৰ্ভৰ কৰি এক্সামটো যিটো হয় গতিকে এইটো সুবিধা হয় তোমালোকে ভালদৰে পঢ়া এইটো পৰীক্ষাৰ কাৰণে মেইনলি বেছি পঢ়া ভালদৰে কাৰণ এইটো পৰীক্ষাত ভাল এটা স্কলাৰশ্বিপ পায় ৪ বছৰৰ কাৰণে মাত্ৰ এটা পৰীক্ষাত পাছ কৰিলে ৪ বছৰৰ কাৰণে পাবা আৰু ইয়াৰ বাবে আমাৰ কোচিং চলি থকা হৈছে সম্পূৰ্ণ গাইড কৰা হৈছে ই-বুক প্ৰভাইড কৰা হৈছে লগতে তোমালোকৰ ৰেকৰ্ডেড লাইভ ক্লাছ কৰা হৈছে সন্ধিয়া 7:30 বজাত লাইভ ক্লাছ হয় গতিকে তোমালোকে জইন হ'ব পাৰিবা যিসকলে এনএমএছ পৰীক্ষাৰ কাৰণে অনলাইন কৰিছে মাত্ৰ 100 টকা 200 টকা আছিল এতিয়া সুবিধা কৰি দিয়া হৈছে 100 টকাতে আটাইখিনি সুবিধা পাই যাবা ঠিক আছে আমি প্ৰশ্নলৈকে আহিছো তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো তোমালোকে জাষ্ট এছএমএছ কৰিবা এনএমএছ এক্সামৰ কাৰণে বা তোমাৰ নাম তেনেকুৱা কোৱাৰ পিছত মই তোমালোকক কিউআৰ কোড এটা দিম তাতে 100 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকক ক্লাছত জইন হ'ব বহুত ছাত্ৰ ছাত্ৰী হৈছে প্ৰায় 300 মান ছাত্ৰ ছাত্ৰী হ'ব বৰ্তমান গতিকে তোমালোকৰ জইন হৈ লোৱা প্ৰথম প্ৰশ্নটো যে 46 নম্বৰ প্ৰশ্নটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C2 ঠিক আছে মই ডিসকাস নকৰো জাষ্ট এনসাৰ এটা কৈ দিছো 47 নম্বৰ প্ৰশ্নটোৰ C2 হ'ব শুদ্ধ উত্তৰ তাৰপিছত 48 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে যেতে টুৱাইস x মাইনাস এইটো ছাত্ৰ এইটো তোমালোকে নিজে কৰিবাচোন এইটো মই মানে দিয়াত ভুল হৈছে 48 নম্বৰটো তাৰমানে মই এইটো কৰা নহল পাহৰি থাকিলো তোমালোকে এইটো নিজে কৰিবাচোন কি হয় তোমালোকে কবা 49 নম্বৰ প্ৰশ্নটো যদি চাও তেনেহলে ইয়াৰে D2 হ'ব শুদ্ধ উত্তৰ 50 নম্বৰ প্ৰশ্নটোৰ হ'ব ইয়াৰে B2 হ'ব শুদ্ধ উত্তৰ 51 নম্বৰ প্ৰশ্ন যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব এটো শুদ্ধ উত্তৰ হ'ব 52 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 52 যিটো আছে এইটো এটো শুদ্ধ উত্তৰ 53 নম্বৰটো আছে ইয়াৰে B2 শুদ্ধ উত্তৰ হ'ব 54 নম্বৰ প্ৰশ্নটো যিটো আছে ইয়াৰে এটো শুদ্ধ উত্তৰ হ'ব 55 নম্বৰ শুদ্ধ উত্তৰ যিটো আছে ঘনমূল এই ঘনমূলৰ কিমান হ'ব এনসাৰটো যিটো আছে কিউব ৰুট এইটো তোমালোকে নিজে কৰিবা মই কৰা নহল তো পাহৰি গলো তোমালোকে নিজে কৰিবা বা নহলে মই ডেসক্ৰিপচন দি দিম ঠিক আছে এইটা মই কৰাও নহল 56 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ 57 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰ চাও তেতিয়াহলে D2 হ'ব শুদ্ধ উত্তৰ 58 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব D2 59 নম্বৰ প্ৰশ্নটো শুদ্ধ হ'ব এটো 60 ৰ শুদ্ধ উত্তৰ হ'ব B2 61 ৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে C2 62 ৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে C2 64 ৰ শুদ্ধ উত্তৰ হ'ব D2 63 হ'ব D2 64 ৰ হ'ব B2 65 ৰ B2 হ'ব শুদ্ধ উত্তৰ 66 যদি চাও তেতিয়াহলে লাষ্টৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব C2 আৰু বাকিখিনি দিয়াই আছে যেটো তোমালোকে চাবা ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম আৰু তোমালোকে মোৰ বোধেৰে যিসকলে অনলাইন কৰিছে এনএমএছ পৰীক্ষাৰ কাৰণে তোমালোকে ক্লাছটোত জইন হোৱাটো ভাল কাৰণ ভাল এটা স্কলাৰশ্বিপ গুৰুত্ব দি পঢ়া এতিয়াৰ পৰা